এতিয়া মই যিখিনি জেগাত আছো ইয়াত পেট্ৰলৰ দাম হৈছে 83.69 আৰু ডিজেলৰ দাম হৈছে 72.54। পেট্ৰল আৰু ডিজেলৰ দাম কিয় এনেকৈ বাঢ়ি আছে, পেট্ৰল আৰু ডিজেলৰ দাম কিয় বাঢ়ি আছে, এতিয়া মই এই ভিডিঅ'টোত আপোনালোকক এই বিষয়ে জনাম। কেতিয়াবা বাৰু ভাবি চাইছেনে পেট্ৰলৰ দাম বাঢ়ে কেনেকৈ বা বনাই কেনেকৈ? যদি কেতিয়াবা পেট্ৰলৰ দাম বাঢ়ে ইমান সহজে নকমে কিয়? পেট্ৰল আৰু ডিজেল বনাই কেনেকৈ আৰু বনাওঁতে পইচা লাগে কিমান? পেট্ৰল আৰু ডিজেল আমি ইণ্ডিয়াত বনাব নোৱাৰো, কাৰণ পেট্ৰল আৰু ডিজেল বনাবলৈ হ'লে আমাক ক্ৰুড অইল লাগিব। ক্ৰুড অইলটো হ'ল এনেকুৱা এটা বস্তু যি আমি ক্ৰুড অইলৰ পৰা আমি ৰিফাইন কৰি পেট্ৰল বা ডিজেল আমি পাওঁ। এই ক্ৰুড অইল আমি বাহিৰৰ দেশৰ পৰা কিনি আনিব লাগে ইণ্ডিয়ালৈ। 80% ক্ৰুড অইল আমি বাহিৰৰ পৰাই আনিব লাগে আৰু এই ক্ৰুড অইল আমি বেৰেল হিচাপত কিনিবলৈ পাওঁ। এক বেৰেলত 159 লিটাৰ থাকে আৰু এক বেৰেল ক্ৰুড অইলৰ দাম আজিৰ দিনত $86.73 আৰু $1 চাগে এতিয়া 67 সামথিং। আৰু ক্ৰুড অইল 1 লিটাৰ যদি আমি চাবলৈ যাওঁ 1 লিটাৰত 37 টকা মান ল'ব। এই ক্ৰুড অইলটো ৰিফাইন কৰি পেট্ৰল বেলেগকে উলিয়াই আৰু ডিজেল বেলেগকে উলিয়ায়। পেট্ৰলটো ৰিফাইন কৰাৰ পিছত ধৰি লওক 39 বা 40 টকা পৰি যায়, ধৰক যোনটো ডিলাৰত ৰিফাইন কৰিছিল। আৰু এই 40 টকাৰ পেট্ৰল আহোতে আমাৰ ইয়াত চাগে 80 টকা মান হৈ গ'ল। 80 টকা কিয় হয়? কাৰণ ইয়াৰ ওপৰত লাগে টেক্স। পোনপ্ৰথমে আমাৰ টেক্স লগাই কেন্দ্ৰীয় চৰকাৰে। প্ৰতি লিটাৰত ধৰক 19 বা 20 টকা টেক্স দিব লাগে কেন্দ্ৰীয় চৰকাৰক। আৰু ইয়াৰ পিছত পেট্ৰলৰ দাম আৰু বাঢ়ি গ'ল। আৰু তাৰপিছত আপুনি যোনটো ডিপুৰ পৰা তেল লয়, ভাৰত পেট্ৰলিয়ামে হওক বা যিকোনো, সিহঁতক দিব লাগে আমি 3 বা 4 টকা। প্ৰথমে কেন্দ্ৰীয় চৰকাৰৰ টেক্স, তাৰপিছত আমি ডিপুত দিব লাগে 3 বা 4 টকাটো। প্ৰত্যেকখন ৰাজ্যতে নিজৰ লাভৰ বাবে বেলেগ বেলেগকৈ দাম লগাই দিয়ে। তাৰপিছত গোটেইখিনি মিলি 40 টকাৰ পেট্ৰল আমি কিনিব লগা হয় 83 টকা বা 80 টকা। সেইকাৰণে পেট্ৰলৰ দাম ইমান বাঢ়ি আছে। যদি ভিডিঅ'টো ভাল লাগিল লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। এনেকুৱা নতুন ধৰণৰ ভিডিঅ' পাবলৈ মোৰ চেনেলটো এতিয়াই ছাবস্ক্ৰাইব কৰক আৰু কাষতে থকা ঘণ্টা আইকনটো এতিয়া প্ৰেছ কৰি লওক। ধন্যবাদ।